আমি 2 দিন ধরে চাই আছো 2টা চ্যানেলত আমার বিরুদ্ধে 6টা নিউজ বাজি আছে মোৰ আৰু মোৰ ভাইটিৰ বিৰুদ্ধে। কিন্তু যিটো নিউজ বজাইছে আর যিটো নিউজ বাজি আছে আমি প্রত্যক্ষ করেছো সম্পূর্ণ মিছা আর ভুয়া। কারণ আমি এই ভারতীয় নাগরিক, ভারতীয় আমার জন্মস্থান, আর ইয়াতে আমি খেতি পথার করি আমি জীবন নির্বাহ করে আছো। গতিকে আপোনালোকৰ জৰিয়তে মই ক'ব এইটো বিচাৰিছো যে যিখিনি তেওঁলোকে কৈছে আমাৰ ডকুমেণ্টছ সম্বন্ধে আমাৰ সম্পূৰ্ণ ডকুমেণ্টছ আমাৰ আছে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি এইখিনি ডকুমেণ্টছ দিছোঁ আৰু তেওঁলোকক অলৰেডি অৱগত কৰাইছোঁ। গতিকে আপোনালোকৰ চেনেল জৰিয়তে ক'বলৈ যে অহা যিখিনি আমাৰ সম্পৰ্কে নিউজ ওলাইছে সম্পূৰ্ণ মিথ্যা আৰু অসত্য, একদম মিথ্যা। এইটো একেবাৰে অসত্য কথা, এইটো মিথ্যা কথা। এইটো আমাৰ বিৰুদ্ধে কিবা এটা অপপ্ৰচাৰ চলাইছে, সেইটোহে আমি জানো। কিন্তু আমি বাংলাদেশত ক'ত কাৰ কি আমি চিনিও নাপাওঁ, গমেও নাপাওঁ, আমি এতিয়া যোৱাও নাই, আমি দেখাও নাই। আমাৰো কোনো ভূমি চুমিৰ লগত আমি এইটো ক'ত মাটি কি মানে দেখিছোঁ, ইয়াত ভূমি চুমি কেন্দ্ৰিত আমাৰ লগত কোনো সংঘাত নাই, আমি কেতিয়াবা সংঘাত আমি যোৱাও নাই। এইটো একদম মিছা কথা, এইটো মিছা কথা, এটা সত্য কথা, এইটো কোনো সত্য কথা নহয়। আমি এটা মানে সামান্য এটা দলীয় কৰ্মী হিচাপে দলত কাম কৰি আছো। আমি এতিয়া কৰ্মী হিচাপে কাম কৰি আছো, আমি ইমান ডাঙৰ লিডাৰো নহয়। নাই নাই, সেইটো মিথ্যা কথা, মিথ্যা কথা। আমি সেই তেওঁলোকৰ সম্বন্ধে আমি ক'বলৈ তেওঁলোকে দলৰ কথা ক'বলৈ নাযাওঁ, কিন্তু একদম অসত্য কথা। আৰু কি যেতিয়া কৈছে তেতিয়া সেই তাৰ জন্মই হোৱা নাই, এতিয়া তেওঁৰ জন্মই হোৱা নাই। এটা একদম অসত্য কথা, মিছা কথা। আপোনালোকৰ জৰিয়তে আমি সন্মানীয় পিনমিডিয়া বন্ধুসকলকে জনাইছোঁ যিখিনি আমাৰ বিৰুদ্ধে তেওঁলোকে অপপ্ৰচাৰ চলাইছে। গতিকে গোটেইখিনি অসত্য আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক অলৰেডি আমি এইখিনি কাগজ পাতি জমা দি তেওঁলোকক জনাই থৈছোঁ। আমাৰ যিখিনি কাগজ পাতি লাগে সেইখিনি কাগজ পাতি তেওঁলোকে দি আমি জনাই থৈছোঁ। সম্পূৰ্ণ মিছা, সম্পূৰ্ণ মিছা। আমাৰ 51 আমাৰ দেউতাৰ NRCত নাম আছে, 65ত আমাৰ আইতা ককাকৰ নাম আছে, 73 চনত মই স্কুল পৰা চাৰ্টিফিকেট আছে, আৰু মোৰ 91 চনত মোৰ স্কুলতে ভোটাৰ লিষ্টত নাম আছে। মোৰ যিখিনি আদি কাগজ পাতি লাগে গোটেইখিনি আমাৰ আছে। তেওঁলোকে যে অভিযোগ কৰিছে যে তেওঁলোকে এই মাজত এইখিনি কাগজ আমাৰ লগত আছে। আৰু এটা কথা, আমি যদি তেওঁলোকে কৈছে ইয়াৰ ভিতৰত আমাৰ হেৰিয়া নাই, 50ৰ পৰা ভিতৰত হেৰিলৈকে কাগজ নাই। মোৰ নামত, মোৰ নিজৰ নামত আপোনাৰ পাছপৰ্ট আছে। মই গোটেইখিনি কাগজ পাতি দেখুৱাই মোৰ নামত নিজে পাছপৰ্ট বনোৱা আছে, মই পাছপৰ্ট আছে মোৰ নামত। আৰু বাকী আপোনাৰ স্কুল চাৰ্টিফিকেট আপোনাক ক'লৈ এইখিনি কাগজ পাতি 65 কাগজ পাতি আছে। 69 চনত মোৰ দেউতাৰ নামত মাটিৰ নামৰ কাগজ পাতি আছে। এতিয়া গতিকে মানে কোনোবা মনে সজা কিবা এটা মানে কৰি আমাৰ ওপৰত তেতিয়া মানুহ আমাক প্ৰতিখন সেৱা কৰিব পাৰে। গতিকে এইখিনি আপোনালোকে জৰিয়তে জনাইছোঁ সম্পূৰ্ণ মিছা আৰু অসত্য, সম্পূৰ্ণ মিছা। মই ভাৰতৰ নাগৰিক, মই ভাৰততে আছোঁ। মোৰ DNA টেষ্ট কৰিলে মই ভাৰতৰ DNA, মই ভাৰতৰ নাগৰিক বুলি মই ওলাম। মই অসমৰ এজন সন্তান, মই এজন অসমীয়া বুলি মই গৌৰৱ ওলাম। সিহঁতে যিখিনি কৈছে মই অসত্য। এইটো আপোনাৰ কিহৰ কাৰণে মানে কিছুমান আছে নহয় মানুহৰ সমাজত মানে আমাক প্ৰতি সেৱা কৰিবলৈ মানুহৰ আগত এইটো মানে তেওঁলোকে এটা মনসজা কিবা এটা বজাইছে। মোৰ নাম মোহাম্মদ ফৈজুল হক। মই যিটো নিউজত দেখাবলৈ তেওঁ মানে আমাৰ দুজনৰ নাম বেৰিকে ফৈজুল হক আৰু ৰফিকুল ইছলাম। সি ভাই কয়, সি সৰু ভাই মই লাওপা।